টিভিলৈ স্বাগতম আৰু এই মুহূৰ্তত লৈ আনিছো এটা বিশেষ জৰুৰী খবৰ অচিনাকি লোকক বা সন্দেহজনক নাগৰিকক আপোনাৰ ঘৰত ভুলতো আশ্ৰয় নিদিব ভাড়াতীয়া যিসকল মালিক আছে ঘৰ ভাড়া লৈ ভুলতো অচিনাকি লোকক নিদিব সন্দেহজনক নাগৰিকক ঘৰ ভাড়া লৈ নিদিব বা সন্দেহজনক নাগৰিকক ঘৰৰ অন্যান্য কাম কাজতো এতিয়া নলগাব ৰাজ্য চৰকাৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে গতিকে উচ্ছেদৰ ভয়ত বিভিন্ন প্ৰান্তৰ পৰা সন্দেহজনক নাগৰিকে হয়তো বিভিন্ন ৰাজ্যৰ অন্যান্য প্ৰান্তত আশ্ৰয় লবলৈ চেষ্টা কৰিব পাৰে ঘৰ দুৱাৰ বনাবলৈ চেষ্টা কৰিব পাৰে গতিকে কোনো কাৰণত অচিনাকি লোকক আপোনাৰ অঞ্চলত বা আপোনাৰ গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিব আপোনাৰ গাঁৱত যদি কোনো অচিনাকি লোকক দেখিছে প্ৰথমতেই আপুনি খবৰ দিয়ক গাঁও প্ৰধানক লগে লগে গাঁও প্ৰধানৰ জৰিয়তে আৰক্ষীৰ কাষ চাপক অচিনাকি লোকক বিচাৰি এতিয়া ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰতিখন গাঁৱে গাঁৱে প্ৰতিটো অঞ্চলত প্ৰতিটো চুবুৰীত চলিব প্ৰশাসনৰ অভিযান লৈছে এই মুহূৰ্তত টাইম 8ৰ দৰ্শকৰ বাবে এই জৰুৰী খবৰ গাঁৱত অচিনাকি সন্দেহজনক লোক সোমালে খবৰ দিয়ক গাঁও প্ৰধান আৰক্ষীক অচিনাকি লোকক কোনো কাৰণত আশ্ৰয় নিদিব কোনো কাৰণতে গাঁৱত অচিনাকি লোকক প্ৰৱেশ কৰিবলৈ নিদিব যতেই দেখিছে অচিনাকি লোক লগে লগে আপুনি খবৰ দিয়ক আৰক্ষীক সন্দেহজনক লোকক দেখিলে খবৰ দিব আপুনি গাঁও প্ৰধানক ৰাজ্যত চলি আছে অবৈধ বেদখলকাৰী সন্দেহজনক লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান উচ্ছেদিত লোকক স্থান দিলে বিপদত পৰিব সকলো প্ৰান্ততে এতিয়া উচ্ছেদ চলিব কলিয়াবৰত সংবাদমেল পাতি ঘোষণা কৰিছে মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ সমজিলা আৰক্ষী প্ৰশাসন কলিয়াবৰ চক্ৰ বিষয়া প্ৰশাসনিক বিষয়াৰ সৈতে মিলিত হৈছে ৰাজ্য চৰকাৰ মন্ত্ৰীগৰাকী সামগ্ৰী ৰাজচক্ৰ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে ৰাজ্য চৰকাৰ মন্ত্ৰী কোনো অবৈধ লোকে যাতে থিতাপি ল'ব নোৱাৰে আপোনাৰ অঞ্চলত আপোনাৰ চুবুৰীত গতিকে সাৱধান হওক সকলো কলিয়াবৰ সমজিলা এলেকাত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান শেহতীয়াকৈ পোহৰলৈ আহিছিল যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানৰ পিছতে একাংশ অবৈধ বেদখলকাৰীয়ে সন্দেহজনক নাগৰিকে নিখাৰ ভাগতে কলিয়াবৰ বিভিন্ন প্ৰান্তত বাহৰ পাতিবলৈ চেষ্টা কৰিছিল কলিয়াবৰ ৰেকা পাহাৰত দখল কৰিবলৈ চেষ্টা কৰিছিল একাংশ অবৈধ বেদখলকাৰীয়ে আৰু তাৰ মাজতে কলিয়াবৰ কেইবাটাও প্ৰান্তত কলিয়াবৰ উপৰগাঁও আদি বিভিন্ন প্ৰান্তত একাংশ অবৈধ বেদখলকাৰীয়ে আনৰ ঘৰত আশ্ৰয় লৈছিল একাংশ ভাড়া ঘৰত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছিল বীৰ লাচিত সেনাৰ তৎপৰতাত বহু কেইগৰাকী অবৈধ বেদখলকাৰীক খেদিবলৈ সক্ষম হৈছিল আৰু তাৰ মাজতে ৰাজ্য চৰকাৰে এতিয়া পুনৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্ভুক্ত যিসমূহ চৰকাৰী ভূমিত অবৈধ বেদখলকাৰীয়ে দখল কৰিছে সকলো স্থানতে উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে বুলি ৰাজ্য চৰকাৰ মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে গতিকে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত যদি কোনো অচিনাকি লোকে প্ৰৱেশ কৰিছে প্ৰথমতে আপুনি গাঁও প্ৰধানক খবৰ দিয়ক লগে লগে আপুনি খবৰ দিয়ক আৰক্ষীক অচিনাকি লোকক ভুলতো কামত নলগাব অচিনাকি লোকক ভুলতো ঘৰ ভাড়া লৈ নিদিব অচিনাকি লোকক যদি ঘৰ ভাড়া লৈ দিয়ে অচিনাকি লোকক যদি আপুনি কামত নিয়োজিত কৰে তেনেহলে কিন্তু বিপদত পৰিব আপুনি কিয়নো সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰে একচন অব্যাহত ৰাখিছে গতিকে এই একচনত প্ৰতিগৰাকী খিলঞ্জীয়া লোকৰ প্ৰতিগৰাকী থলুৱা লোকৰ সজাগতা লাগিব প্ৰতিগৰাকী থলুৱা লোকৰ সহযোগ লাগিব গতিকে কোনো কাৰণতে অবৈধ বেদখলকাৰী ক্ষমা কৰি নিদিয়ে ৰাজ্য চৰকাৰে অবৈধ বেদখলকাৰীয়ে ৰাজ্য চৰকাৰৰ ভূমি কোনো ধৰণৰ অনুমতি নোহোৱাকৈ দখল কৰি আছিল যি ভূমি খিলঞ্জীয়াৰ হাতত নাই সেই ভূমি এতিয়া অবৈধ বেদখলকাৰীয়ে অবৈধভাৱে অসমত প্ৰৱেশ কৰি দখল কৰি আহিছে গতিকে সম্পূৰ্ণৰূপে অবৈধ বেদখলকাৰী হাতৰ পৰা বেদখল মুক্ত কৰিবলৈ সাজু হৈছে এতিয়া চৰকাৰী ভূমি ৰাজ্য চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে সৰুপথাৰৰ উৰিয়াম ঘাটত যি উচ্ছেদ অভিযান চলিব 29 জুলাই পুৱাৰ ভাগতে উচ্ছেদ চলাৰ সম্ভাৱনা গতিকে এই সময়ছোৱাৰ ভিতৰত প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ দিয়াৰ পিছতে একাংশ অবৈধ বেদখলকাৰীয়ে সৰুপথাৰ উৰিয়াম ঘাট এৰিছে নেঘেৰি বিল এৰিছে গতিকে এনে অৱস্থাত সেই লোকসকলে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত মধ্য অসমৰ বিভিন্ন প্ৰান্তত বাহৰ পাতিবলৈ চেষ্টা কৰা বুলি তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ নিখাৰ ভাগতে একাংশই যিটো কলিয়াবৰ ৰেকা পাহাৰ দখল কৰিব বিচাৰিছিল আৰু কলিয়াবৰ ৰেকা পাহাৰ দখল কৰিব খোজা লোকসকলক খিলঞ্জীয়া দল সংগঠনৰ বাধাৰ পিছতে ৰেকা পাহাৰ এৰিবলৈ বাধ্য হৈছে আৰু কলিয়াবৰ বিভিন্ন প্ৰান্তত একাংশ লোকে আশ্ৰয় লৈ থকা বুলিও জানিব পৰা গৈছে বীৰ লাচিত সেনাৰ তৰফৰ পৰাও গাঁৱে গাঁৱে এতিয়া অভিযান অব্যাহত ৰাখিছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এনে অৱস্থাত গাঁৱত অচিনাকি সন্দেহজনক লোক সোমালে খবৰ দিবলৈ ৰাইজক আহ্বান জনাইছে এতিয়া সংবাদমেল পাতি
কেশৱ মহন্তই মন্ত্ৰী কেশৱ মহন্তই সকলোলৈকে জনাইছে আহ্বান প্ৰতিগৰাকী লোক সজাগ থাকিব লাগিব প্ৰতিগৰাকী লোক সাৱধান হৈ থাকিব লাগিব অচিনাকি লোকে যাতে কোনো কাৰণত আপোনাৰ অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে আপোনাৰ অঞ্চলত প্ৰৱেশ কৰি যদি অচিনাকি লোকে এবাৰ বাহৰ পাতে তেনেহলে পুনৰ উচ্ছেদ চলাব লাগিব গতিকে ৰাজ্য চৰকাৰ উচ্ছেদ চলোৱাৰ পূৰ্বে অবৈধ বেদখলকাৰীক যাতে কোনেও সংস্থাপন নিদিয়ে তাৰ বাবে সকলো ৰাইজলৈ আহ্বান ৰাজ্য চৰকাৰ মন্ত্ৰী কেশৱ মহন্তৰ ৰাইজক কি আহ্বান জনাইছে মন্ত্ৰীগৰাকী আমাৰ হাতত মন্ত্ৰীগৰাকীৰ ভাষ্য আছে আগবঢ়াবলৈ চেষ্টা কৰিম বিভিন্ন ঠাইত যি উচ্ছেদ অভিযান চলিছে তাৰ বাবে কিছু লোক আহি আমাৰ বিভিন্ন অঞ্চলত আশ্ৰয় লোৱা বুলি আমাৰ প্ৰশাসনে গম পাইছে আৰু তাৰ ভিত্তিতে আমি সমজিলা প্ৰশাসন আৰু সমজিলা পুলিচ প্ৰশাসন আমি সকলোৱে একেলগে বহি এই বিষয়টোৰ ওপৰত বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰিলোঁ বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰাৰ অন্তত আমাৰ যিসকল যিকেইখন থানা আছে থানাৰ মুৰব্বীসকলে বিডিপিসকলৰ লগত অহা কাইলে এক আলোচনাত মিলিত হ'ব আৰু তেওঁলোকক এই ক্ষেত্ৰত দিব লগা যাৱতীয় যিখিনি নিৰ্দেশ সেই নিৰ্দেশখিনি চৰকাৰৰ ফালৰ পৰা তেখেতসকলক জনাব আৰু ইয়াত যাতে কোনো লোকৰ কোনো জাগাত প্ৰৱেশ ঘটিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব আমাৰ প্ৰশাসনৰ তৰফৰ পৰা এনেধৰণৰ গাঁওসমূহ ভ্ৰমণ কৰিব আৰু গাঁওসমূহত থকা গাঁওবুঢ়া বা ভিডিপি বা গাঁৱৰ যিখিনি মুৰব্বী তেওঁলোকক এই বিষয়টো অৱগত কৰিব যাতে তেওঁলোকে কাকো প্ৰশ্ৰয় দিয়াৰ ব্যৱস্থা নকৰে আমি ঠিক তেনেধৰণে অহা সোমবাৰে পৰহিলে আমাৰ সমজিলা প্ৰশাসন আমাৰ সমজিলা পুলিচ প্ৰশাসন আমাৰ চাৰ্কুল অফিচ কলিয়াবৰ চাৰ্কুল অফিচ চামগুৰি চাৰ্কুল অফিচৰ অন্তৰ্গত সকলো গাঁওবুঢ়াক আৰু অন্যান্য যিসকল ইয়াৰ লগত জড়িত ব্যক্তি এখেতসকলক লৈ ইয়াৰ এটা বিতং পৰ্যালোচনা হ'ব আৰু যাৰ হাতত যি হয়তো ইনফৰমেশ্যন আছে তাৰ ভিত্তিত সেই আলোচনাৰ অন্তত ইয়াত যিখিনি প্ৰশাসনে তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিব লাগে এই ক্ষেত্ৰত সেইখিনি তেওঁলোকে প্ৰশাসনৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই আটাইকেইটা বিষয় ইয়াত পৰ্যালোচনা কৰি আমি অন্তত এটাই কথা থিৰাং কৰিছোঁ কোনো যাতে লোক অন্য ঠাইৰ পৰা আহি আমাৰ কলিয়াবৰ সমজিলা প্ৰশাসনৰ এলেকাত ইয়াত যাতে কোনো আশ্ৰয় ল'ব নোৱাৰে তাৰ কাৰণে নিশ্চিত কৰিবৰ কাৰণে আমাৰ প্ৰশাসন সকলো সময়তে তৎপৰ হৈ থাকিব বিভিন্ন ঠাইত যি উচ্ছেদ অভিযান চলিছে তাৰ বাবে কিছু লোক আহি আমাৰ বিভিন্ন অঞ্চলত আশ্ৰয় লোৱা বুলি আমাৰ প্ৰশাসনে গম পাইছে আৰু তাৰ ভিত্তিতে আমি সমজিলা প্ৰশাসন আৰু সমজিলা পুলিচ প্ৰশাসন আমি সকলোৱে একেলগে বহি এই বিষয়টোৰ ওপৰত বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰিলোঁ বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰাৰ অন্তত আমাৰ যিসকল যিকেইখন থানা আছে থানাৰ মুৰব্বীসকলে বিডিপিসকলৰ লগত অহা কাইলে এক আলোচনাত মিলিত হ'ব আৰু তেওঁলোকক এই ক্ষেত্ৰত দিব লগা যাৱতীয় যিখিনি নিৰ্দেশ সেই নিৰ্দেশখিনি চৰকাৰৰ ফালৰ পৰা তেখেতসকলক জনাব আৰু ইয়াত যাতে কোনো লোকৰ কোনো জাগাত প্ৰৱেশ ঘটিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব আমাৰ প্ৰশাসনৰ তৰফৰ পৰা এনেধৰণৰ গাঁওসমূহ ভ্ৰমণ কৰিব আৰু গাঁওসমূহত থকা গাঁওবুঢ়া বা ভিডিপি বা গাঁৱৰ যিখিনি মুৰব্বী তেওঁলোকক এই বিষয়টো অৱগত কৰিব যাতে তেওঁলোকে কাকো প্ৰশ্ৰয় দিয়াৰ ব্যৱস্থা নকৰে আমি ঠিক তেনেধৰণে অহা সোমবাৰে পৰহিলে আমাৰ সমজিলা প্ৰশাসন আমাৰ সমজিলা পুলিচ প্ৰশাসন আমাৰ চাৰ্কুল অফিচ কলিয়াবৰ চাৰ্কুল অফিচ চামগুৰি চাৰ্কুল অফিচৰ অন্তৰ্গত সকলো গাঁওবুঢ়াক আৰু অন্যান্য যিসকল ইয়াৰ লগত জড়িত ব্যক্তি
এখেতসকলক লৈ ইয়াৰ এটা বিতং পৰ্যালোচনা হ'ব আৰু যাৰ হাতত যি হয়তো ইনফৰমেশ্যন আছে তাৰ ভিত্তিত সেই আলোচনাৰ অন্তত ইয়াত যিখিনি প্ৰশাসনে তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিব লাগে এই ক্ষেত্ৰত সেইখিনি তেওঁলোকে প্ৰশাসনৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই আটাইকেইটা বিষয় ইয়াত পৰ্যালোচনা কৰি আমি অন্তত এটাই কথা থিৰাং কৰিছোঁ, কোনো যাতে লোক অন্য ঠাইৰ পৰা আহি আমাৰ কলিয়াবৰ সমজিলা প্ৰশাসনৰ এলেকাত ইয়াত যাতে কোনো আশ্ৰয় ল'ব নোৱাৰে তাৰ কাৰণে নিশ্চিত কৰিবৰ কাৰণে আমাৰ প্ৰশাসন সকলো